কৈবাক সম্বোধি মাতি লন্তম হাৰাতে আমাৰ নেদেখা থান বাৰণ শিৱাজে এৰাম পৃথিৱীত বহি ৰহু সংসাৰতে সাৰ অ তাতে সে নাহিকে মনো চৰয় শিকাৰ কৃষ্ণ 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 মাধৱ 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 আমাৰ আজন্মৰ সেৱাৰ থলী আমাৰ জ্ঞান সন্ধানী সত্ৰত সমবেত হোৱা ৰসগ্ৰাহী ভগৱত প্ৰেমী আমাৰ আজিৰ সঞ্চালক বা আমাৰ পাঠিকা আইগৰাকীকে মুখ্য কৰি সমস্ত ভক্তি প্ৰাণ ভকত প্ৰাণ বা পাইচনলৈ আমাৰ সন্ধ্যাৰ সেৱা ভাগি নিবেদিছো আমি মহাপুৰুষ কৃপালু শ্ৰীমন্ত শংকৰ গুৰুজনৰ প্ৰথম ৰচনা হৰিচন্দ্ৰ উপাখ্যান আমি অনুসন্ধিত মনেৰে যে গুৰুজনেনো এজন ৰজাৰ কাহিনী কিয় আৰম্ভ কৰিলে অন্য হাতেদি বৰ্তমান আকৌ আমাৰ সমাজত এনেকুৱা কিছুমান কথাহে চলি থাকে ৰাজনীতিবিদ বৰ্তমানৰ যিসোপা আছে তেওঁলোকে আকৌ ধৰ্ম আৰু ৰাজনীতি বেলেগ বস্তু বুলিহে কয় ব্যাখ্যা কৰে আমি ৰাজনীতিৰ মানুহ আমি ধৰ্মৰ কথা নাজানো এইদৰে কোৱা মই বহুত ৰাজনীতিবিদ আৰু সঁচাকৈয়ে ধৰ্মৰ ক্ষেত্ৰত ৰাজনীতিক নেতাবোৰৰ কোনো ধাৰণা নাই বুজি নাপায় একো এইটো একেবাৰে খাটাং কথা কিন্তু তেনেস্থলত তেওঁলোকে এই কথাটো নাজানে যে ভাৰতবৰ্ষৰ স্বাধীন কৰা মহাত্মা গান্ধীয়ে ৰাম ৰাজ্য পতাৰহে সপোন দেখিছিলে আৰু নীতি শাস্ত্ৰই নিপতিছো ৰাম বুলিহে কৈছে পুৰুষেছো বিষ্ণু কাব্যেছো মাধৱ কবি কালিদাস আৰু ৰাজৰ্ষি ৰজা হৈ ঋষি হৈছিলে জনক তেওঁ এজন ৰজা গতিকে বলিও ৰজা এই কি নহওক এইটো আচল শুদ্ধ কথা তথ্য নজনাৰ কাৰণেই তেনেকুৱা মন্তব্য কৰে গতিকে আমাৰ গুৰুজনে কিয় প্ৰথমতে এজন ৰজাৰ বিষয়ে তেওঁৰ পৰিয়ালৰ বিষয়ে আৰু তেওঁৰ কৰ্মৰাজিৰ বিষয়ে কিয় উল্লেখ কৰিলে সেইটো অনুসন্ধান কৰিবলৈ মোৰ খুব মন হল হেঁপাহ হৈছিলে আৰু সেইমতে মই হৰিচন্দ্ৰ উপাখ্যান ভাগ কেইবাবাৰো অধ্যয়ন কৰিলো আৰু আজি আমি তাকে অধ্যয়ন কৰি আহিছো আমি বহুত সন্ধান পাই আহিলো ওপৰত যে হৰিচন্দ্ৰ কেনেকুৱা ৰজা যে তেওঁ সৰ্বস্ব দান দিলে আৰু দান দি সত্য ৰক্ষা কৰিলে আৰু কৰি এতিয়া তেওঁ বাক্যত
বিক্রয় গল, সত্য কৰি বান্ধ খালে। এতিয়া তেওঁ সমস্ত ৰাজ্য ধন গুচি গল, তথাপিতো তেওঁ সত্যক এৰা নাই এতিয়ালৈকে। আৰু অন্য হাতেদি তেওঁৰ ভাৰ্যা, এগৰাকী মহাসতী ভাৰ্যা, যি স্বামীক ধৰ্ম ৰক্ষাৰ ক্ষেত্ৰত সম্পূৰ্ণ সহযোগিতা কৰিছে। আজি আমি এয়া আহি পাইছোহি যে হৰিশ্চন্দ্ৰই বিশ্বামিত্ৰক তেওঁৰ দিম বোলা দক্ষিণা, তেওঁ যে ৰাজগুৰু যজ্ঞ কৰিছিলে তাৰ দক্ষিণা বিচাৰিছিলে, আৰু সেই দক্ষিণা বিচৰাৰ আগত তেওঁ কৈছিলে যে তুমি মোক দক্ষিণা দিয়া। দক্ষিণা দিয়াৰ আগত তেওঁ ক'লে যে মই আগ ধৰি তুমি দান লোৱা, আৰু দান লৈ পেলাই পিছত মই দক্ষিণা দিম। আৰু বিশ্বামিত্ৰই চলেৰে তেওঁৰ সমস্ত, তেওঁৰ অধিকাৰত থকা সমস্ত ৰাজ্য তেওঁ লৈ ললে, আৰু এতিয়া দক্ষিণা দিব পৰা নাই। কেনেকৈ দক্ষিণা দিব? ৰাজ্যৰ বাহিৰ হৈ গুচি গল। হৰিশ্চন্দ্ৰক ৰাজ্যৰ পৰা বাহিৰ কৰি দিলে। আৰু এতিয়া তেওঁ সময় দিছে, আৰু সেই সময়মতে তেওঁ দক্ষিণা পৰিশোধ কৰিব লাগিব বুলি কৈ ইতিমধ্যে আমি দক্ষিণা বিচাৰি আহি তেওঁক আকৌ হাৰাশাস্তি কৰিলে। তাৰপিছত আৰু ক'লে যে আৰু এমাহ সময় লৈছে, লৈ তেওঁলোক তাৰমানে আগবাঢ়ি যাব বিচাৰিছে। কলৈ যাব তাকে সিদ্ধান্ত বিচাৰি চিন্তা কৰি আছে। আজি তাৰ পৰাই আৰম্ভ হব। কৃষ্ণ শৈবাক সম্বোধি মাতিলন্ত মহাৰাজে, আমাৰ নেদেখো থান বাৰাণসী বাজে। যে বাৰাণসী বোলা সেই থানকণ, আমি তাৰ বাহিৰে আৰু মই যাবলগীয়া ঠাই বিচাৰি পোৱা নাই। পৃথিৱীৰ বহিৰ্ভূত সংসাৰতে সাৰ, তাতে সে নাহিকে মনুষ্যৰ অধিকাৰ। অৰ্থাৎ মানুহৰ কোনো ৰজাৰ, পৃথিৱীৰ কোনো ৰজা চজা কাৰো অধিকাৰ নাই। সেইটো তাৰমানে বিশ্বনাথৰ অধিকাৰী। সেই স্থানত, এইখিনিত বিশ্বনাথ বোলোতে শিৱক বুজাইছে। সেই স্থান ভাগ শিৱৰ অধিকাৰতহে থাকে। কৃষ্ণ আৰু অন্য কোনো মানুহৰ তাত অধিকাৰ নাই। গতিকে আমি সেই ঠাইলৈকে যাওঁগৈ বুলি তেওঁ ৰাণীক জনাইছে যে মই এটুকুৰা ঠাই বিচাৰি পাইছো, আৰু সেই হল বাৰাণসী। তাতহে কোনো ৰজাৰ অধিকাৰত নাই, সেয়া মোৰো অধিকাৰত নাছিলে। গতিকে আমি তালৈ যাবগৈ পাৰিম। এয়া কৈছে কৃষ্ণ। এই ৰাম সৰ্বকালে জাত বিশ্বনাথয় অধিকাৰী, তৈকে লাগি যাওঁ উঠি কব নাৰী। এই ৰাম মই লৈয়া যাওঁ আৱে কুমৰ বোলা, ও তোমার বোলানে যাও
বিশ্বনাথৰ অধিকাৰী, বিশ্বনাথৰহে সেয়া অধিকাৰ আছে তাত সেই জেগাত। আৰু তৈকে লাগি যাওঁ উঠি উক বৰ নাৰী, হে বৰ নাৰী অৰ্থাৎ দেশৰ ভিতৰত ৰজাৰ ৰাণীয়েই ডাঙৰ। গতিকে হে শ্ৰেষ্ঠ নাৰী, তুমি উঠা, আমি তালৈকে যাওঁ। মই লৈয়া যাওঁ আবে কুমাৰকক কলা, মই লৈয়া কুমাৰক ৰোহিতাশ্বক মই কোলাত লৈ যাম। আৰু তোমাৰ বলানে যাওঁ ধীৰে ধীৰে চলা, আৰু তোমাকো মই কৈ যাম, তাৰমানে বাটৰ কথা কৈ যাম, আৰু তোমাৰ লগত কথা বতৰা পাতি আমি লাহে লাহে গৈ থাকো ধীৰে ধীৰে। অৰ্থাৎ দুখ ভাগৰটো পাহৰি যাব মাত বোল কৰি গৈ থাকিলে, কথা বতৰা পাতি থাকিলে ভাগৰটোৱে নধৰিব। গতিকে ভাগৰ পলোৱাৰ সেইটো বুদ্ধি কৰিছে, তুমি আগে আগে বলা, মই লৰা লৈ পিছে পিছে গৈ থাকিম কথা পাতি পাতি। কৃষ্ণ। এই ৰাম পুত্ৰ কোলে ধৰি লৰি লন্তম ভাগে, অ মহাদয়ো জান্ত নিপ তিৰয়া আগে, এই ৰাম দন্দে কৰ পথত দিনে কজাই বহি, অ বঞ্চন্ত ৰজনী মথ মণ্ডপ ৰহি। কৃষ্ণ। কৃষ্ণ পুত্ৰ কলে কৰি লৰি লন্ত মহাভাগে, সেই মহামতী হৰিচন্দ্ৰই পুত্ৰক কুলত লৈ গল, আৰু মহাদয়ো জান্ত নিপতিৰ আগে আগে, নিপতিৰ আগে আগে মহাদয়ো গৈছে। আৰু দণ্ডেকৰ পথত, তাৰমানে এক দণ্ডৰ বাটতে এদিন লাগে, ইমান লাহে লাহে গৈছে যে বঞ্চন্ত ৰজনী মঠ মণ্ডপত ৰহি, আৰু যাওঁতে বাটত জিৰাই জিৰাই যায়, মঠ মণ্ডপ এইবোৰ পাই তাতে জিৰাই জিৰাই তেনেকৈ গৈ আছে। কৃষ্ণ। এই ৰাম কত গৃহস্থৰ ঘৰে লন্ত গয়া বাস, কত দিনা নিপতিৰ পৰয়ো বাস, এই ৰাম একোকে নপাই কতো ৰহি থাকা বনে, অ শৰীৰ বিবৰ্ণ ভৈল ৰৌদ্ৰ বৰিখনে। কৃষ্ণ কৃষ্ণ। কেতিয়াবা কোনোবা গৃহস্থৰ ঘৰত থাকে, আৰু কেতিয়াবা কত দিনা নিপতিৰ পৰৈ উপবাস, কোনোবা দিনা নোখোৱাকৈ থাকিব লগা হয়, কাৰণ ভিক্ষা কৰিবলৈ সময়ো নাপায়। শৰীৰ বিবৰ্ণ ভৈল ৰৌদ্ৰ বৰষুণে, তেওঁৰ শৰীৰো বিবৰ্ণ হৈ গৈছে, ৰ'দত শুকাইছে, বৰষুণত তিতিছে, এইদৰে গৈ আছে। কৃষ্ণ। আৰে নাহি অন্ন বস্ত্ৰ গাৱে বাকলি বসন, অ ভিক্ষায়ে ভোজন ভৈলা ভূমিত শয়ন, এই ৰাম ধূলায়ে দুখৰ তনু চিনন যাই, অ হেন মহাদুখে কষ্টে জান্ত কৃষ্ণ দেউতা। অন্ন বস্ত্ৰ পিন্ধিবলৈ কাপোৰো লৈ যোৱা নাই লগত, অন্ন বস্ত্ৰ সবে বাকলি বসনকে পিন্ধি যায়।
আৰু ভিক্ষায়ে ভোজন ভৰিলা ভূমিত শয়ন, ভিক্ষা কৰি খায় আৰু মাটিতে শুৱে। ধূলায়ে ধূসৰ তনু চিন নযায়, ধূলি মাকতি লাগি দেহবোৰ তিনি ধূলিময় হৈ পৰিছে। আৰু মানুহে দেখিলে চিনি নাপায় এইজন কোন। হেন মহাকষ্টে দুখে জান্ত মহাৰায়, এই দুখে কষ্টে এইদৰে আগবাঢ়ি গৈ আছে কৃষ্ণ। এৰাম ও কতদিনে পাইলা গয়া পুরিবা রানসী, আগ ভেটি বিশ্বামিত্র ঋষিয়া বহি, এরাম দেখি নিপতির সিহ ৰিলহৰ বগাও, ও প্ৰদক্ষিণে ঋষিৰ নমিলা দুই পাও। কৃষ্ণ। এইদৰে দুখে কষ্টই গৈ গৈ বাৰাণসী থান পাইছেগৈ। কিন্তু আগতীয়াকৈ গৈ বিশ্বামিত্ৰ তাত আকৌ ৰৈ আছেগৈ। দেখি নিপতিৰ শিহৰিল সৰ্বগাঁও, দেখি এই নিপতি গৈ পাইছেগেহে এতিয়া কি কৰিব। এওঁতো আকৌ চিঞৰ বাখৰ কৰিব দক্ষিণাৰ কাৰণে। গতিকে প্ৰদক্ষিণে ঋষিৰ নমিলা দুই পাও, প্ৰদক্ষিণ কৰি ঋষিৰ চৰণত পৰি সেৱা জনালে কৃষ্ণ। এৰাম ভাৰ্যায়ে সহিতে প্ৰণামিলাম বলি, ঋষি কবলন্ত ৰাজা পৰিকৃতাঞ্জলি, এৰাম পাদ্যয় অৰ্ঘ দিবু হেন নাহিয়ে ধন, ও ওর ঘর পাশে গুরু লয়ুয়ে কজন। কৃষ্ণ দেউতা। কৃষ্ণ দেউতা। কৃষ্ণ হয় ঋষিক কৃষ্ণ হয়। ভাৰ্যায়ে সহিতে প্ৰণামিলা মহাবলী, ঋষিক বলন্ত ৰাজা কৰি কীৰ্তাঞ্জলি, আৰু কীৰ্তাঞ্জলি কৰি ঋষিক কৈছে পাদ্য অৰ্ঘ্য দিবু হেন নাহি একো ধন, যে পাদ্য অৰ্ঘ্য তোমাক দিবলৈ মোৰ হাতত একো ধন নাই, পইচা নাই। সেৱাতে ভিত্তক প্ৰতি হৈক প্ৰসন্ন, একমাত্ৰ তোমাক সেৱা কৰাৰ বাহিৰে পাদ্য অৰ্ঘ্য দিবলৈও মোৰ হাতত পইচা নাই। গতিকে মোৰ সেৱাতে প্ৰসন্ন হোৱা কৃষ্ণ। এৰাম ভাৰ্যাক পুত্ৰক লোৱা নুহি মোৰ প্ৰাণ, বুলি উপজান্তে যদি কাৰ্য থাকে আন, এৰাম ঋষিয়ে বুলন্তয়ান নাহি প্ৰয়োজন, ও যেন লাগে দিও মোক দক্ষিণাৰ ধন। কৃষ্ণ কৃষ্ণ। হয়, এয়া ৰজাই কৈছে ভাৰ্যাক পুত্ৰক লোৱা নুহি মোৰ প্ৰাণ। হয় মোৰ ভাৰ্যাক আৰু পুত্ৰক লোৱা, নহলে মোকে লোৱা। বুলিও শীঘ্ৰে যদি ঋষি কাৰ্য থাকে থান, যদি এয়া ল'ব পৰা কথা হয়, যদি ল'বলৈ মন কৰা, তেন্তে ধন ক'ৰ পৰা দিম। হয় মোৰ ভাৰ্যা পুত্ৰক লোৱা, নহয় মোক লোৱা।
ঋষিয়ে বলন্ত আনো নাহি প্ৰয়োজন। ঋষিয়ে আকৌ কৈছে মোৰ অন্যত কিহৰ প্ৰয়োজন আছে, একো প্ৰয়োজন নাই। যিকোনো প্ৰকাৰে মোৰ দক্ষিণাৰ ধন দিয়া তুমি। মই মানুহলৈ কি কৰিম, মোক ধনহে লাগে। কৃষ্ণ এ ৰাম আপোনাৰ মুখে খান্তা কৰি দিলি আস। অ আজি বেনিপতি সম্পূৰ্ণ ভৈল মাস। এ ৰাম দিনা চাৰি ভৈলে আহি আছুবাত চাই। ও চাহান্তে তোক আখিও দুখাই। কৃষ্ণ হয়, তই নিজৰ মুখে খান্তা কৰি দিলি আহ। তই নিজে কৈ থৈ আহিলি, সময় বান্ধি দিলি। আজি আজি এৰে নিপতি সম্পূৰ্ণ ভৈল মাস। তাৰমানে এমাহ সময় ধৰি দিছিলে খান্তা কৰি, মানে তই সময় ধৰি দিছিলে আৰু আজিয়ে সৈতে এমাহ সম্পূৰ্ণ হব। মই 4 দিন হল মই আহি ইয়াত তোলৈ বাট চাই আছো। চাহন্তে তোক আজিও দুখাই, তোক চাই চাই মোৰ চকু বিষাই গৈছে। কৃষ্ণ এ ৰাম যেন বুলি আছায়াৱে কুমৰা তাহাক। অ জান্ত কৰি দিয়োক যজ্ঞৰ দক্ষিণাক। এ ৰাম আজি আউৰ ভাণ্ডিতে নপাসম ৰাজ। ও দক্ষিণাৰ পদে আইলু এৰি ৰাজ পাজ। কৃষ্ণ দেউতা আশা আবে কুমৰা তাহাক। তুমি কি কথা দিছিলা মোক যে খান্তা দি পেলাই বুলি কলে ওপৰত, তুমি কি কৈছিলা মোক? সময় দি থৈ আহিছিলা মই ইমান দিনত দিম। গতিকে যেন বুলি আশা আবে কুমৰা তাহাক মনত পেলোৱাচোন। শীঘ্ৰ কৰি দিও যজ্ঞৰ দক্ষিণাক, তোমাৰ যজ্ঞৰ দক্ষিণা দিয়া কথা। গতিকে মোক দিয়া, আজি আৰু ভান্দিব নোৱাৰা মহাৰাজ। তুমি আজি আৰু মোক ভান্দিব নোৱাৰা। দক্ষিণাৰ কাৰণে আহিলো এৰি ৰাজকাজ। মই ৰজা হৈ আছিলো, ৰাজকাজ এৰি মই দক্ষিণাটো নিবলৈ ইয়ালৈ ঢপলিয়াই আহিছো। কৃষ্ণ এ ৰাম ৰাজা বোলে যদি আজি পূৰ্ণ ভৈল মাস। আউৰ কিছু বুলিবে সুৰ নাহি সাস। এ ৰাম কিন্তু আছে এবো দেখা দুই পৰসীমা। ও ইউ বেলি কানি মোক কৰিও ক্ষমা। কৃষ্ণ হয়, কৃষ্ণ ৰাজাই কৈছে ৰাজা বোলে যদি আজি পূৰ্ণ ভৈল মাহ, যদি আজি মাহটো পূৰ্ণ হৈছে হয় কথাটো, কিন্তু আৰু কিছু বুলিবে মোহৰ নাই সাহ। মইতো আজি মাহ পূৰ্ণ হল, মই কবলৈ তোমাক আৰু মোৰ সাহেই নাই। কিন্তু আছে এভো দেখা দুই পৰসীমা। কিন্তু এতিয়াও দুই পৰ আছে, তাৰমানে দুই পৰ হৈছে 4 পৰ থাকে। গতিকে এই দুপৰ হয় 12 বজাত। গতিকে এই 6 ঘণ্টা 6 ঘণ্টা 1 পৰ হয়। গতিকে 2 পৰ হৈছে এতিয়া বেলা, আৰু 2 পৰ আছে দিনটোৰ। গতিকে মোক
অকণমান সময় দিয়া ইও বেলি খানি মোক কৰিও ক্ষমা মোক আৰু দুই পৰ সময় দিয়া কৃষ্ণ আর এহি হোক বুলি ঋষি মাতিলা রাজাক ও পাক দিয়া সুগয়া দঢ়াও আপোনাক এৰাম ইবুলিও আহিলে পাত সকাপ জাপ ও সৰ্বনাশ কৰো তেৱে দিয়া ব্ৰহ্ম শাপ আৰু বোলে হ'ব বিশ্বামিত্ৰই কৈছে সি হক বুলি ঋষি মাতিলা ৰাজাক বোলে ঠিক আছে মই এপাক দি আহো অৰ্থাৎ মই অকণমান ঘূৰি আহো আৰু তুমি মই অকণমান ঘূৰি আহো আজ্ঞা লৈ আপোনাক তোমাৰ পৰা মই সময় লৈ মই অকণমান ঘূৰি আহো আৰু এইবেলিও যদি তই আকৌ কাপ ধাপ কৰ কিবা তেতিয়া মই চন্দ্ৰ সাপ দি সৰ্বনাশ কৰি পেলাম এই বুলি কৈ বিশ্বামিত্ৰ অকণমান সময় দি আঁতৰ হৈ গৈছে কৃষ্ণ এৰাম হেন বুলি বিশ্বামিত্ৰ পখিলা নগৰ ও নিপতিক পাইলাই আহি মহাচিন্তা জ্বৰ এৰাম যেন ঘোৰ নিৰ্ঘাত ৰিলয়া সি মাতে ঐ অধুমুখে বহিয়া গুণন্ত নাথে কৃষ্ণ হেন বুলি বিশ্বামিত্ৰ পখিল নগৰ এইদৰে কৈ বিশ্বামিত্ৰ নগৰলৈ গুচি গল আৰু নিপতিক পাই আহি মহাচিন্তা জ্বৰ আৰু নিপতি মহাচিন্তা জ্বৰ আহি গল কি কৰিব কি নকৰিব আৰু দুপৰ সময় আছে মাত্ৰ যেন ঘোৰ নিঘাত পৰিল আশী মাথে যেন মূৰত বজ্ৰপাতে পৰিলে অধোমুখে বসিয়া গুণন্ত নৰনাথে এয়া প্ৰকাৰান্তৰে বিশ্বামিত্ৰই এওঁক সজাগ কৰিছে এওঁক সুদৃঢ় কৰাৰ সময় দিছে মনটোক কি কৰিব কি নকৰিব দুয়োৰে পৰীক্ষা কৰিছে হৰিচন্দ্ৰ আৰু শৈবাৰ এয়া দৈৰ্ঘ্যৰ পৰীক্ষাৰ সময় এই যে সময় দি আছে সময় দিয়াৰ অৰ্থই হল এইটো যে তেওঁ বিশ্বামিত্ৰই অন্তৰৰ পৰা জানে এইটো তেওঁ পৰীক্ষা কৰি আছে এওঁলোকক কেনেকৈ উঠা ধৰ্ম জানি আপোনাৰ সত্যবাণী ৰাখি জানতে দিয়া মুকদান সত্য সূৰ্য আছে ৰখি সত্যতে সে আছে মই সত্য সম ধৰ্ম নাহি আন এই বুলি সত্যৰ লগত বান্ধিবলৈ বিশ্বামিত্ৰই চেষ্টা কৰিছে কিন্তু কৰিলেও এয়া নৰ তনু আৰু কাহিনীবোৰ বৰ কৰুণ এনেকুৱা এজন ৰজা এনেকুৱা এগৰাকী ভাৰ্যা তেওঁলোকৰ দুখ দেখিলে তাৰমানে সকলোৰে দুখ লাগিব আমি জানো কথাটো কিন্তু জানিও দুখ লাগে কথাখিনি পঢ়ি যাওঁতে যেন সেই দৃশ্যটো আমাৰ চকুৰ আগত হৈ আছে এনেকুৱা হৈ যায় কৃষ্ণ এৰাম পুনঃ কৰ্ম কৰো আৱে যাইব
দিব আজি সিটো দক্ষিণা হয় এওঁ মহা চিন্তাত পৰিলে কোন কৰ্ম কৰোৱাবে যাইব কৈ লাগি মই কলৈ যাম কি কৰিম মোৰ মিত্ৰ ক'ত আছে কৈত ধন পাইব মাগি খুজিলে কোনে ধন দিব ক'তনো মোৰ মিত্ৰ আছে তেওঁ চিন্তা কৰিছে দুখতে আপোনাৰ মুখে মই বুলি আছো বাক্য মই নিজ মুখে বাক্য কলো কেনমতে দিব আজি সিটো দক্ষিণা ক মই বাক্য বোলা বাক্য কেনেকৈ দক্ষিণা দিম কৃষ্ণ এৰাম কত কদৰ্থন আউৰ কহিব ঋষিৰ এক মনে বোলো আৰু আপোনাৰ শৰীৰ এৰাম তথাপিতো ব্ৰহ্মস্য থাকিবে মোৰ ৰহি ও যত বংশ হইবে তাকো মারিবে দহি ইমান চিন্তা কৰিছে যে মই মৰি যাব পাৰো কিন্তু মৰিলেওতো মোৰ ব্ৰহ্মস্য হৰণ পাপটো থাকি যাব মোৰ দোষত মোৰ বংশ পৰিয়ালে সেই পাপৰ ভাগি হব কাৰণ বংশ মধ্যে একোটি বৈষ্ণৱ হইলে যাৰ 21 পুৰুষ তাৰ কৰিলে উদ্ধাৰ তেনে 21 পুৰুষ উদ্ধাৰ কৰিব পাৰে আৰু নৰকলেও নিব পাৰে তেতিয়া বৈষ্ণৱ পুত্ৰ যদি জন্ময় কুলত স্বৰ্গ হন্তে পিতৃক পেলাবে নৰকত গতিকে মই কি কৰিম কত কদৰ্থনা আৰু সহিব ঋষিৰ মই ঋষিৰ কিমান কদৰ্থনা সহিম নো একমনে বোলো আৰু আপোনাৰ শৰীৰ কেতিয়াবা ভাবো মই নিজে মৰি যাওঁ কিন্তু মই মৰি গলেওতো ৰক্ষা নাপাম তথাপিতো ব্ৰহ্মস্য থাকিব মোৰতো ৰহি ব্ৰহ্মস্য হৰণ অৰ্থাৎ বামুণক দিব লগা দক্ষিণা নিদিয়াত দোষটো মোৰ গাত থাকি যাব আৰু সেই দোষ মোৰ বংশই ভোগ কৰিব লাগিব এই বুলি তেওঁ চিন্তা কৰিছে কৃষ্ণ এৰাম ব্ৰহ্মস্য ৰহিলে মোৰ নুহিমে নিস্তাৰ ও কত জন্ম পলু হয়া থাকিব বিস্তাৰ এৰাম এহি বুলি মনে মনে গুণন্ত নৃপতি ও এৱে গুণৰ উপায় নযাইব ধুগতি কৃষ্ণ যে মই মৰিলেও ব্ৰহ্মস্য অৰ্থাৎ ব্ৰাহ্মণৰ সম্পত্তি আত্মসাৎ কৰা তাৰমানে দোষটো মোৰ গাত থাকি যাব মই দিম বোলা বস্তুটো নিদিম আৰু কত জন্ম পলু হৈ থাকিব মই বিস্তাৰ পলু হব লাগিব এই বুলি মনে মনে গুণন্ত নিপতি এবে কোনো উপায়ে নযাইব অধোগতি গতিকে মই কি উপায় কৰিলে অধোগতি নেযাম অৰ্থাৎ নৰকলে নেযাম সেই চিন্তাটো কৰিছে এতিয়া চাওক কৃষ্ণ এৰাম আপোনাক বিকি ব্ৰাহ্মণৰ সুযোধাৰ আতপৰে বুদ্ধি আন নাহিকে আমাৰ এৰাম মোৰ ভাগ্যে যেন হৈক পুৰুষ এৰাওক ও এতে কবুলন্তে আহি প্ৰৱেশিল
ভাবিছে আপোনাক বিকি ব্ৰাহ্মণৰ সুযোধাৰ মই নিজকে বিক্ৰী কৰি ব্ৰাহ্মণৰ ধাৰটো খুজো আত পৰে বুদ্ধি আন নাহিকে আমাৰ ইয়াৰ বাহিৰে অন্য উপায় মোৰ নাই মোৰ ভাগ্যত যি আছে সেয়া হওক কিন্তু মোৰ দোষত মোৰ পুৰুষসকল মোৰ 14 পুৰুষ যাতে দোষী নহয় তেওঁলোকে যাতে মোৰ পাপটো ভোগ কৰিব নেলাগে মই এইটোকে কৰো বুলি ভাবোতে এতে কবলন্তে আহি প্ৰৱেশিল শোক তেওঁ শোকে খুন্দা মাৰি ধৰিলে মই নিজক বিক্ৰী কৰি দিম আৰু শৈবা আৰু ল'ৰাটো কি হব এনেকুৱা এটা শোক আহিছে তেওঁৰ মনলৈ কৃষ্ণ এৰাম মাত বোল হৰিল দেশন্তয় অন্ধকাৰ অ হেন দেখি চিত্ত আউৰ নসহে হৈবাৰ এৰাম লোটকে পৰিল আখি গদগ মাত ও ধীরে ধীরে সুন্দরী স্বামী কবুলি লন্ত কৃষ্ণ মাত বোলে হৰিল দেশন্ত অন্ধকাৰ তেওঁ একো মাতিব নোৱাৰা হল আৰু হেন দেখি চিত্ত আৰু নসহে হৈবাৰ এয়া প্ৰিয়া ভাৰ্যা এক শৰীৰ এক প্ৰাণ এক মন দেহাহে দুটা চিত্ত আউৰ নসহে হৈবাৰ হৈবাই সেয়া বুজি পাইছে স্বামীৰ দুখৰ কথা তেওঁ বুজি পাইছে অৰ্ধাংগিনী গতিকে তেওঁ বুজি পাইছে আৰু পোৱাৰ লগে লগে লোটকে পৰিল আখি গদ গদ মাত তেওঁ কথা কব পৰা নাই গদ গদ মাতে কৈছে ধীৰে ধীৰে সুন্দৰী স্বামীক বোলে মাত তেওঁ লাহে লাহে স্বামীক কব বিচাৰিছে কিবা এটা উপায় দিব বিচাৰিছে স্বামীৰ ধৈৰ্যচ্যুত হব খোজাত ধৈৰ্য ৰাখিব ধৰিবলৈ সাহস দিছে কি কৈছে চাওক এৰাম কাৰ্য সময়ত কেনে হৈলা হত বুদ্ধি আপদ ব্যাধিৰ হৈ ধৈৰ্যে আখুধি এৰাম মোৰ বাক্য ধৰা প্ৰভু চিন্তা পৰিহৰা অংগীকৃত সত্য সত্তৰে ৰক্ষা কৰা কৃষ্ণ কৃষ্ণ এয়া স্বামীক কৈছে হে স্বামী কাৰ্য সময়ত কেনে ভৈলা হত বুদ্ধি স্বামী কৰ্মৰ সময়ত তোমাৰ বুদ্ধি কিয় এনেকৈ হত হৈ গৈছে আপদ ব্যাধিৰ হৈ ধৈৰ্যহে ঔষধি আপদ ব্যাধিৰ ঔষধ ধৈৰ্য গতিকে তুমি ধৈৰ্য হেৰুৱা উপক্ৰম হৈছে কিয় ধৈৰ্য হেৰুৱাইছা স্বামী মোৰ বাক্য ধৰা প্ৰভু চিন্তা পৰিহৰা তুমি এতিয়া সেইবোৰ চিন্তা বাদ দিয়া আৰু অংগীকৃত সত্যক সত্যৰে ৰক্ষা কৰা তুমি যে প্ৰতিজ্ঞা কৰিছিলা অংগীকাৰ কৰিছিলা দিম বুলি এইটো ৰক্ষা কৰাৰ উপায় কৰা ধৈৰ্য নেহেৰুৱাবা ধৈৰ্যহে ঔষধ বিপদৰ সময়ত কৃষ্ণ এৰাম যিটো পুৰুষৰ নষ্ট ভৈলায় অংগীকাৰ লোকৰ বৰ্জন हुए জীৱন
জানা সত্য বিনা জানি আন নিচিন্তিবা দিওক দক্ষিণা। মাধৱ এয়া এইগৰাকী মহাসতী ভাৰ্যা অংগীকৃত সত্যক সত্যৰে ৰক্ষা কৰা, তুমি ৰক্ষা কৰা। যিটো পুৰুষৰ নষ্ট ভইল অংগীকাৰ, যিজন পুৰুষে কৰা প্ৰতিজ্ঞা ভংগ কৰিলে লোকৰ বৰ্জন হৈ জীৱন অধিকাৰ, তেওঁৰ জীৱন ধিক হয়, লোকৰ বৰ্জনীয় হয়। নাহি নাহি আন ধৰ্ম জানা সত্য বিনা। স্বামী, সত্যৰ বাহিৰে আৰু ধৰ্ম নাই। কৃষ্ণ, জানি আন নিচিন্তিয়া দিওক দক্ষিণা। সত্য ৰক্ষা কৰা স্বামী, আন দক্ষিণা দিয়া, অংগীকাৰ কৰা দক্ষিণা দিয়া, তুমি সত্য ৰক্ষা কৰা। স্বামী, তুমি সত্য ৰক্ষা কৰা, সত্যই তোমাক ৰাখিব। কিমান সুদৃঢ় বিশ্বাস তেওঁৰ, সত্যৰ সমান ধৰ্ম নাই। তেতিয়া সত্য ৰক্ষা কৰিলে ধৰ্ম ৰক্ষা হব। কৃষ্ণ, এই ৰাম অগ্নিহোত্ৰ কৰে যিটো পঢ়ে চাৰি বেদ, যত মহাদান আদি কৰিয় বিচ্ছেদ। এই ৰাম সকলো নিষ্ফল যাৰ লৰিল বচন, অ হেন জানি সত্য প্ৰভু কৰিও ৰক্ষণ। এইগৰাকী মহাপুৰুষৰ এইগৰাকী বৰ্ণিত সতী ভাৰ্যা কিমান পণ্ডিত, তেওঁ কিমান কথা জানে। অগ্নিহোত্ৰ কৰে যিটো পঢ়ে চাৰি বেদ পঢ়ে, অগ্নিহোত্ৰ আদি সকলো যজ্ঞ কৰে, যত মহাদান আদি কৰি অবিচ্ছেদ, একেবাৰে অবিচ্ছেদ ভাৱে দান কৰে, যজ্ঞ কৰে, সকলো বিফল যাৰ লৰিল বচন। এই সকলো বিফল হৈ যায় যাৰ বোলা বাক্য এৰি দিয়ে। হেন জানি সত্য প্ৰভু কৰিও ৰক্ষণ। প্ৰভু, হে স্বামী প্ৰভু, সত্য ৰক্ষা কৰা, সত্যক ধৰা। সত্যক ধৰি থাকিলে সত্যই তোমাক ধৰিব। কিমান বিশ্বাস, সুদৃঢ় বিশ্বাস তেওঁৰ। হওক দুখ যন্ত্ৰণা হওক, তথাপিতো যদি সত্য ৰক্ষা কৰো সত্যই আমাক ৰাখিব। কৃষ্ণ, এয়া কম বিশ্বাস। সেইগৰাকী মহাপুৰুষৰ ৰাণী, মহাপুৰুষৰ লিখনিৰ ৰাণী সেয়া। কৃষ্ণ, এই ৰাম কীৰ্তি নামে এক ৰাজা আছিল পূৰ্বত, শতশ্বমেধ আচৰিল বিধিৱত। এই ৰাম আৰু এক ৰাজসূয় মনে কৰি ইচ্ছা, অ স্বৰ্গ হন্তে পৰিল বাৰে কবুলি মিছা। এয়া এক ইতিহাসো জানিলে তেওঁ। কি জানিছে? কীৰ্তি নামে এক ৰাজা আছিল পূৰ্বত। কীৰ্তি নামৰ এজন ৰজা আছিলে। তেওঁ 100 অশ্বমেধ যজ্ঞ কৰিলে বিধিৱতে, আৰু এক ৰাজসুই কৰিবলৈ ইচ্ছা কৰিছিলে। আৰু সেই ৰাজসুই কৰাৰ লগে লগে তেওঁ ৰাজসুই কৰি কেবে ব্ৰহ্মলোকে চৰে। তেওঁ ব্ৰহ্মলোকলৈ গলহেঁতেন, এই বাকীবোৰ যজ্ঞ কৰি স্বৰ্গলৈ যায়।
ৰাজসুই যজ্ঞ কৰিব পাৰিলে তেওঁ ব্ৰহ্মলোকলৈ যায়, কিন্তু বৈকুণ্ঠ নাপায়গৈ। তথাপিতো ৰাজসুই কৰিবলৈ হেঁপাহ কৰিছিলে, কিন্তু তেনেকুৱাতে এটা মিছা কথা ক'লে। কোৱাৰ কাৰণে কি হ'ল, স্বৰ্গহন্তে পৰিল বাৰেক বুলি মিছা। এটা মিছা কথা কৈ তেওঁ তাৰ পৰা খহি পৰিলে। এয়া শৈবাই দৃঢ়তা দিছে নিজৰ স্বামীক। কৃষ্ণ অৰ্ধাংগিনীৰ কৰ্তব্য পালন কৰিছে। কৃষ্ণ হে ৰাম সত্যে নেই ঊৰ্ধ্বক অসত্যে অধোগতি হেন জানি সত্যক ৰাখিবে মতি। এই ৰাম ইন্দ্ৰতৈ অধিক সুখ গৈল কাল অ আউৰ কেনে অনুশোচ পৰম পাল। কৃষ্ণ কৃষ্ণ কৃষ্ণ। হয়, কিমান জ্ঞানী এইগৰাকী আই। সত্যেনে ঊৰ্ধক অসত্য অধোগতি। স্বামী সত্যই ঊৰ্ধ্বলে নিয়ে, অসত্যই অধোগতি আনে। হেন জানি সত্যক ৰাখি দেৱে কৰা মতি। সেইকাৰণে স্বামী সত্য ৰক্ষা কৰিবলৈ চেষ্টা কৰা। ইন্দ্ৰতো অধিক সুখ গৈল কতকাল। কিয় চিন্তা কৰিব লাগে? আমি ইন্দ্ৰতকৈ অধিক সুখ বহুত দিন ভুঞ্জিলো। কতকাল ইন্দ্ৰৰ স্বৰ্গৰ সুখ আমি ভুঞ্জিলো। আউৰ কালে অনুশৌচ কৰা মহিপাল। আৰু এতিয়া আমিনো কেলে অনুশৌচ কৰিব লাগে? আমাৰ ভোগ হৈ গল, আমি কৰিলো। গতিকে যিকোনো মতে আমি সত্যটো ৰক্ষা কৰি ঋণমুক্ত হওঁ। আমাক অন্য সুখ নালাগে, আৰু ভোগ ভুঞ্জিলো, হৈ গল। কৃষ্ণ কৃষ্ণ। এই ৰাম তোমাৰ সে দুখ দেখি অন্তৰ্গত দহে কি কৰে জীয়ন আউৰ হৃদয় নসহে। এই ৰাম শুনা বচনে কবোলো চৰণ ধৰি অ বুলিবা কচাহন্তে লোতক পৰে ঝৰি। কৃষ্ণ কৃষ্ণ দেউতা। কৃষ্ণ। হয়, মোৰ নিজক লৈ একো দুখ নাই। তোমাৰ সেই দুখ দেখি অন্তৰ্গত দহে। মই আপোনাৰ দুখ দেখিহে মোৰ হৃদয়খন দহিছে। কৃষ্ণ কি কয়, জীৱন আউৰ হৃদয়ে নসহে। জীয়াই থাকিনো কি কৰিম? মোৰ হৃদয়ে সহ্য কৰিব পৰা নাই আপোনাৰ দুখ। নিজৰ দুখটো পিছ পেলাইছে। কেনে অতি ভাল যা শুনা বচনে কবোলো চৰণত ধৰি। মই তোমাৰ চৰণত ধৰি, হে স্বামী মই চৰণত ধৰি এটা কথা কওঁ। বুলিবাক চাহন্তে লোতক পৰে ঝৰি। কথাষাৰ মুখৰ পৰা নোলাই, তথাপিতো স্বামীক ধৰ্ম ৰক্ষাৰ কাৰণে কব খুজিছে কিবা এটা। এতিয়া এইটো আৰু দুখদায়ক চাগৈ, সেইকাৰণে কব খোজা নাই, কব খুজিছে। চকু পানীয়ে বাধা দিছে, দুখে বাধা দিছে। কৃষ্ণ। এই ৰাম উভতি ক্ৰন্দন আহে মনত সুখ অ মাতিবে নোৱাৰি আছি লন্তয় ধুমুখে। এই ৰাম লোতক অভ্যন্তল গদ গদক মাত অ আঞ্চলে মোৰ চিল মুখ
দুনাই বুলিলাত। কৃষ্ণ দেউতা। অশেষ ক্ৰঞ্জন আহে মনতো আশুক। কথা কব খুজি মনত কান্দন আহিছে, কব নোৱাৰে। মাতিব নোৱাৰি আছিল অন্ত অধমুখে। অধমুখে ৰৈ আছে, কব পৰা নাই কথাটো। লতকে ভেদি লগদ কৰে মাত। চকু পানী ওলাই আছে, মাতটো থকা থুকি হল। অঞ্চলে মলৈচি মুখ দুনাই বোলে বাক। আচলে মুখখন মুচি লৈ আকৌ কৈছে কি? কৃষ্ণ। এৰাম উপজিল পুত্ৰ ৰাজা এতেক বুলন্তে। অ পৃথিৱীত থমকি পৰিল কান্দন্তে। এৰাম আৰু এক বুলিবাক নপাৰি সুন্দৰী। অৰন্ত বিলাপ নিপতিৰ পাৱে ধৰি। কৃষ্ণ কৃষ্ণ। কৃষ্ণ দেউতা। কৃষ্ণ। উপজিল পুত্ৰ ৰাজা এতেক বুলন্তে। পৃথিৱীত মকমকি পৰিল কান্দন্তে। কথাষাৰ কব খুজিছিলে, আমাৰ পুত্ৰ জন্ম হল। এইবুলি কৈ পিছৰ সাৰ কব নোৱাৰিলে, পৃথিৱীত পৰি গল। আৰু এক বুলিবাক নপাৰি সুন্দৰী। কৰন্ত বিলাপ নিপতিৰ পাৱে ধৰি। কব নোৱাৰিলে, নিপতিৰ চৰণত পৰি তেওঁ কান্দিবলৈ ধৰিলে। কৃষ্ণ। এৰাম হেন দেখি নিপতিৰ মনত আকুখ। মহাদৈক তুলি বস্ত্ৰে মুচিল মুখ। এৰাম কিখ কান্দখ বান্ধে বুলিও সতৰ। অ পুত্ৰৰ যে নাম লৈলি আগত কুমাৰ। কৃষ্ণ কৃষ্ণ। কৃষ্ণ দেউতা। হয়। হেন দেখি নিপতিৰ মনত আশুক। কান্দি কান্দি চৰণত পৰি আছে। আৰু দেখি তেওঁৰ আকৌ আৰু দুগুণে উধাইছে জুই। মহাদৈক্য তুলি বস্ত্ৰ মুচিলন্ত মুখ। কাপোৰেৰে মুখখন মোহাৰি কৈছে, তই কিয় কান্দিছ বান্ধৈ? মোক ক, কিয় কান্দিছ? বেগেতে ক। কোনো পুত্ৰ যে নাম লৈলি আগতে কুমাৰ। যে কুমাৰ আমাৰ আগত থাকোতে তই যে পুত্ৰ বুলি কৈ আৰু নকলি, কথাটো কি হল? এই বুলি সুধিছে। কি হল? পুত্ৰ নাম ললি, কুমাৰ আশ্ৰয় দেখোন ওচৰতে আছে। পুত্ৰ বুলি কৈ তাৰমানে কব নোৱাৰিলে কথাখিনি। তাৰমানে ধৰ্মটোৰ কথা কব, কিন্তু পুত্ৰটো কলে, কৈ শোকে ধৰিলে। এতিয়া ৰজাৰ সন্দেহ হৈছে যে পুত্ৰৰ নাম ললি, কুমাৰ দেখোন লগতে আছে, কি কব খুজিছিলা? কৃষ্ণ। এৰাম কিবা গুণী পৃথিৱীত পাৰলো তালুটি। শীঘ্ৰে প্ৰাণেশ্বৰী কহ প্ৰাণ যায় পুতি। এৰাম শুনি কত বেলি ভৈলা কৈবাসন দুখ্যান। অল্প কৰি নিপতিক বুলিলা বচন। তোমাৰ কি হৈছে?
হৰিচন্দ্ৰই কৈছে, কিবা গুণি পৃথিৱীত পাৰ লোটালোটিত পৃথিৱীত বাগৰি কিয় কান্দিলে? প্ৰাণেশ্বৰী, মোক কোৱা, নহলে মোৰ প্ৰাণ ফুটি গৈছে দুখত। শুনি কতো বেলি হইল শৈবাৰ অচেতন। শৈবাই এয়া এইখিনি কথা শুনি শৈবাৰ অলপ চেতন আহিছে। অল্প কৰি নিপতিক বুলিলা বচন। লাহে লাহে নিপতিক কলে। কি কলে? সেই যে পুত্ৰ শব্দটো কব নোৱাৰা হল, এতিয়া লাহে লাহে কব। কি কব? এৰাম উপজিল পুত্ৰ ৰাজা তযুজত মহন্ত জনৰ হুৱে হেনহে উচিত। এৰাম পুত্ৰ প্ৰয়োজনে বিহা কৰয় ভাৰ্যাক। সিটো সিদ্ধি ভৈল এৰিও আমাক। মাধৱ মাধৱ মাধৱ। উপজিল পুত্ৰ ৰাজা তজু যথোচিত। মই কম বোলা কথাটো এইটোৱে আছিলে যে যথোচিত সময়ত তোমাৰ পুত্ৰ উপজিলে। মহন্ত জনৰ হৈ হেনহে উচিত। মহন্ত সকলৰ উচিত কথা এটাহে, কি? পুত্ৰ প্ৰয়োজনে বিহা কৰয় ভাৰ্যাক। পুত্ৰৰ কাৰণেই ভাৰ্যা গ্ৰহণ কৰে। এয়া অৰ্থ পুৰুষস্তাৱৎ অসৰ্ব ইয়াত জয়াং ন বিন্দতে। ইয়াত জয়াং বিন্দতে অৰ্থ প্ৰজায়তে তহি সৰ্বভৱতে। এজন পুৰুষ জন্ম হৈ আহোঁতে অসৰ্ব অৰ্থাৎ আধা হৈ আহে। এগৰাকী সুভাৰ্যা বিবাহ কৰিলে তেওঁ পূৰ্ণ হয়। দুয়োজন গোট খাই পূৰ্ণ হয়। অথ প্ৰজায়তে, আৰু এটি সন্তান জন্ম হলে তেওঁৰ জীৱনৰ কামনা সকলো সিদ্ধি লাভ হয়। দেই, পুত্ৰ উপজিলে। আৰু এতিয়া কৈছে যে হেনহে উচিত পুত্ৰ প্ৰয়োজনে বিহা কৰয় ভাৰ্যাক। পুত্ৰৰ কাৰণে ভাৰ্যা বিয়া কৰে। কিয় কৰে? পুত নামক নৰকং ত্ৰায়তে ইতি পুত্ৰাহ। যে পুত্ৰ জন্ম এইকাৰণে হব লাগে, পুত্ৰ হলে পিতৃ আদি পুৰুষক উদ্ধাৰ কৰে। সেইকাৰণে পুত্ৰ তোমাৰ হল। এতিয়া তোমাৰ সকলো পূৰ্ণ হল, জীৱনৰ পূৰ্ণতা লাভ কৰিলা। আমি দুয়ো এক হলো, আমাৰ পুত্ৰ হল। গতিকে আমাৰ এতিয়া সকলো কাৰ্য সিদ্ধি হৈ গল। আমি পুত্ৰ উপজিলে এৰিও আমাক। এতিয়া কৃষ্ণ, এতিয়া পুত্ৰ মই সেইটোৱে কম বুলিছিলো। পুত্ৰ শব্দটো কোৱাৰ পিছত কব নোৱাৰা হৈ গল। আবে পুত্ৰ উপজিলে এৰিও আমাক। কিমান ধৰ্ম জ্ঞান দিছে স্বামীক, কেনেকৈ ৰক্ষা কৰিব খুজিছে। স্বামীক যাতে ধৰ্ম স্খলন নহয় এয়া চেষ্টা কৰিছে। গতিকে তোমাৰ জীৱন পূৰ্ণ হল। এতিয়া মোক ত্যাগ কৰা কোনো দুখ নাই ইয়াত। কিমান পতিব্ৰতা ভাৰ্যা স্বামীক ৰক্ষা কৰিবলৈ নিজকে আঁতৰাই দিব খুজিছে। স্বামী ধৰ্ম ৰক্ষা হওক। তেওঁ সকলো ধৰ্ম হৈ গল, বিবাহ হল, ভাৰ্যা হল, পুত্ৰ হল। এতিয়া আৰু ধৰ্মহে ৰাখিব লাগে, সত্যহে ৰাখিব লাগে। এয়াই গুৰুজনৰ ভাৰ্যা। ভাৰ্যা কেনে হোৱা উচিত এয়া গুৰুজনে প্ৰমাণ কৰিবৰ কাৰণেই হৰিচন্দ্ৰ উপাখ্যান লিখিছিলে আমালৈ। এই আদৰ্শ পৰিয়াল, এইটো দেখুৱাব লাগিব। ধৰ্ম
দুয়োজনে একেলগেই কৰিব লাগিব। গৃহস্থী ধৰ্মত পৰে, আন ধৰ্ম নাই, নিয়মে সংযমে মাত্ৰ থাকিবা সদায়। গতিকে বিবাহ কৰিব লাগে মোৰ অনুমতি, কিন্তু নিৰন্তৰে মোৰ কৰিবা ভগতি, এই বুলি কৃষ্ণই বিপ্ৰ দামোদৰক কৈছিলে। যদি বোলা নাৰী সংগ নিন্দিয়া চাগে, আবে কিয় বোলা বিহা কৰিবাক লাগে, যিহেতু নিন্দহো তাকো নিষ্ঠে শুনিও ক, নাৰী সংগ পায়া মোৰহে নভজিলে মোক। শ্ৰৱণ কীৰ্তনে যেবে ভজয় আমাক, নাৰী সংগ দোষে সখী কি কৰিবে তাক। কৃষ্ণ কৃষ্ণ। এয়া দম্পতি, এওঁলোক হৰগৌৰী বসতি এওঁলোকৰ। কৃষ্ণৰ এই ৰাম আন একো উপায় নেদেখোৱাত বিনা, আমাক বিক্ৰয় কৰি দিও ক দক্ষিণা। এই ৰাম আপোনাৰ সত্য ৰাখি থিৰ কৰিয়া, অ নেওচনি লৈয়া যাওঁ তুমি মাত্ৰ জীয়া। কৃষ্ণ কৃষ্ণ। কৃষ্ণ দেউতা। হয় 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 হয়। সৰুবাই কৈছে, আন একো উপায় মই দেখা নাই, মোক বিক্ৰী কৰা আৰু তুমি দক্ষিণা দিয়া, আপোনাৰ সত্য ৰাখি কৰা থিৰ হিয়া, নিজৰ সত্য ৰক্ষা কৰা। অকলে এটাই দিছে, সত্য ৰক্ষা কৰা। এতিয়া পুত্ৰ হ'ল, বিবাহ হ'ল, সংসাৰ হ'ল, ইন্দ্ৰতকৈ অধিক সুখ ভোগ কৰিলো, আৰুনো কি আছে আমাৰ। এতিয়া সংসাৰৰ মায়া এৰিব লাগে আৰু সত্য ৰক্ষা কৰিব লাগে। মই বিক্ৰী যাওঁ প্ৰভু, তুমি মাত্ৰ জীয়া, তুমি জীয়াই থাকা, মই বিক্ৰয় যাওঁ, তুমি ধৰ্ম ৰক্ষা কৰি তুমি বাচি থাকা। ধৰ্ম ৰাখিলেই তুমি বাচি থকা হ'ব। গতিকে মই বিক্ৰী গৈ তোমাৰ ঋণ যদি পৰিশোধ হয়, তেতিয়াহ'লে ধৰ্ম ৰক্ষা হ'ব, আৰু তোমাৰ ধৰ্ম ৰক্ষা হৈ থাকিলে মই বিক্ৰয় গলেও তুমি মোক হয়তো আকৌ উদ্ধাৰ কৰি আনিব পাৰিবা। এয়া মহাসতী ভাৰ্যাৰ হৃদয়ৰ ভাৱ চিন্তা। কৃষ্ণ আই আজিৰ কাৰণে ইমানতে ৰাখি দিয়াচোন, মই অকণমান তাৰমানে হেৰি হৈছে, শুকাই গৈছে কথাবোৰ কওঁতে অলপ। কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ। এই ৰাম আমাৰ নিমিত্তে তুমি এৰিও বিমন, মই হেন ভাৰ্যা প্ৰভু পাইবা জয় মন। এই ৰাম যজ্ঞ হোক সামফল দক্ষিণা দিয়া খুজি, মোৰ বাক্য কৰা প্ৰভু পূৰ্বাপৰ বুজি। হৰি ৰাম 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 ৰাম, জয় ৰাম জয় নাৰায়ণ, জয় কৃষ্ণ, জয় জগৎগুৰু শ্ৰীমন্ত শংকৰ। কৃষ্ণ কৃষ্ণ হৰি ৰাম। অপৰাধ বিনাশন তজু নাম নাৰায়ণ, জানি নামে পখিলো শৰণে, আন গতি নাহিকে মৰণে, অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি, মোক ৰক্ষা কৰিও চৰণে, মোক ৰক্ষা কৰিও চৰণে। কৃষ্ণ হৰি ৰাম। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ, জানা যেন কল্পতৰু, তাহান্ত বিনাই নাহি